উত্তৰাখণ্ড, ছত্তীশগড় আৰু আন বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা উপনিৰ্বাচনসমূহতো ভাৰতীয় জনতা পাৰ্টিয়ে সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। অৱশ্যে এই আনন্দৰ খবৰবিলাকৰ মাজতে ঝাৰখণ্ডৰ নিৰ্বাচনত আমাৰ দলৰ পৰাজয়ে স্বাভাৱিকভাৱে আমাক সকলোকে ব্যথিত কৰিছে। ঝাৰখণ্ডৰ বিষয়ে মই আৰু অলপ কথা ব্ৰডকাষ্টৰ শেষৰ ফালে ক'বলৈ যত্ন কৰিম। আজিৰ দিনটোত অসমবাসী ৰাইজক মই বিশেষভাৱে কৃতজ্ঞতা জনাম। এই কাৰণেই যে অসমত অনুষ্ঠিত 5টা বিধানসভাৰ উপনিৰ্বাচনত আমাৰ দল তথা অসম গণ পৰিষদ আৰু UPPL দলৰ প্ৰাৰ্থী 5টা উপনিৰ্বাচনতে বিজয়ী হ'বলৈ সক্ষম হ'ল। স্বাভাৱিকতে এখন চৰকাৰ 4টা বছৰ পুৰণি হোৱাৰ পিছত যেতিয়া উপনিৰ্বাচন অনুষ্ঠিত হয়, এই উপনিৰ্বাচনৰ ফলাফলসমূহে আগন্তুক আহিবলগীয়া বিধানসভা নিৰ্বাচনৰ কৰবাত নহয় কৰবাত জনসাধাৰণৰ এটা মন বা জনসাধাৰণৰ অভিমত এটা প্ৰকাশ কৰাৰ বাবে চেষ্টা কৰে। সেয়েহে নিৰ্বাচনলৈ এটা বছৰ থকা ৰাজ্যবিলাকত সাধাৰণতে শাসকীয় দলে 100% আসনত বিজয়ী নহয়, যদিহে সেই প্ৰদেশখনৰ ৰাইজে পৰিৱৰ্তন বিচাৰে। 4খন আসন আমাৰ আছিল। বঙাইগাঁৱত অসম গণ পৰিষদ, চিডলিত UPPL, ধলাইত ভাৰতীয় জনতা পাৰ্টি, বিহালীত ভাৰতীয় জনতা পাৰ্টি। 100% আমি বিজয়ী হ'বলৈ সক্ষম হলো। ইয়াৰ লগতে অসমৰ ৰাইজে আমাক 100%ৰ ওপৰত এক প্ৰকাৰ এটা প্ৰিমিয়াম দিলে। প্ৰিমিয়াম হ'ল চামুগুৰি সমষ্টি। আমি সকলোৱে জানো যে চামুগুৰি সমষ্টি যিটো ডেমোগ্ৰাফি বা জনসংখ্যাৰ যিটো গাঁথনি, সেই জনসংখ্যাৰ গাঁথনিটোত 65% সংখ্যালঘু লোকে তাত বসবাস কৰে। কংগ্ৰেছ দলে বিগত 25 বছৰ ধৰি এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে। যোৱা লোকসভাৰ নিৰ্বাচনতো এই সমষ্টিটোৰ পৰা লোকসভাৰ সাংসদ হিচাপে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যথেষ্ট সংখ্যক ভোটত লিড ল'বলৈ সক্ষম হৈছিল। সেয়েহে নিৰ্বাচনৰ প্ৰাৰম্ভণিতে মোক কোনোবা সাংবাদিকে সুধিলে যে উপনিৰ্বাচনত আপোনালোকে কেইটা সিটত জিকিব? মই 4টা সিটত জিকিম বুলি উল্লেখ কৰিছিলোঁ। কাৰণ চামুগুৰি সমষ্টি আমি জিকা সহজসাধ্য নাছিলে। মই গৌৰৱ অনুভৱ কৰোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অক্লান্ত প্ৰচেষ্টাৰে চামুগুৰি সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাক বিপুল ভোটত বিজয়ী কৰে। চামুগুৰিৰ বিজয়ে অসমৰ ৰাজনীতিলৈ এটা বহু ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিব। কংগ্ৰেছ দলৰ ৰাজনীতি আছিলে এপিজমেণ্ট, অৰ্থাৎ কোনোবা এটা জনগোষ্ঠীৰ প্ৰতি বিশেষ মৰম আৰু তাৰ ফলত সংখ্যাগৰিষ্ঠ জনসাধাৰণক অৱমাননা। ভাৰতীয় জনতা পাৰ্টিৰ নীতি হ'ল এপিজমেণ্ট টু নান, জাষ্টিছ টু অল, অৰ্থাৎ আমি সকলোকে ন্যায় প্ৰদান কৰিম, কিন্তু কাকোৱেই আমি ভোট বেংকৰ দৰে ব্যৱহাৰ নকৰোঁ। আৰু সেই ধৰণে অসমৰ সংখ্যালঘু জনতাৰ মাজত আমি সোমাবলৈ চেষ্টা কৰিছিলোঁ যে, আৰু আমি স্পষ্টভাৱে ৰাইজক কৈছিলোঁ যে এপিজমেণ্ট টু নান বাট জাষ্টিছ টু অল, সবকে সাথ সবকে বিকাশ। আজি চামুগুৰি সমষ্টিৰ সংখ্যালঘু জনসাধাৰণেও অভূতপূৰ্বভাৱে আমাক
ভোটদান কৰিলে আৰু পৰম্পৰাগতভাৱে ভাৰতীয় জনতা পাৰ্টিক ভোট দি অহা সকলে আমাক পুনৰ এবাৰ আস্থা পোষণ কৰিলে। মই পুনৰবাৰ চামুগুৰিৰ বিশেষ বিজয়ৰ বাবে দীপ্লুৰঞ্জন শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল লগতে মন্ত্ৰী কেশৱ মহন্ত আৰু দিনে নিশাই পৰিশ্ৰম কৰা বিধায়ক জিতু গোস্বামীক উষ্ণ অভিনন্দন জনাইছো। বিহালীৰ নিৰ্বাচন এটা সাধাৰণ নিৰ্বাচন আছিল, অৰ্থাৎ বিজেপি দলৰ দখলত থকা আসনখন আমি তাক পুনৰ আমি যাতে ৰাখিব পাৰো তাৰ বাবে আমি প্ৰচেষ্টা কৰিছিলো। কিন্তু বিহালীৰ নিৰ্বাচনে তেতিয়া জনসাধাৰণৰ মাজত উৎকণ্ঠা বৃদ্ধি কৰিছিল যেতিয়া যোৰহাটৰ সাংসদজনে বিহালীত 2 মাহ ধৰি এক প্ৰকাৰ শিবিৰ পাতি নিৰ্বাচনত জঁপিয়াই পৰিছিল। কংগ্ৰেছ দলৰ যিকোনো নেতাই কোনোবা সমষ্টিৰ প্ৰতি বিশেষ দৃষ্টি দিয়াটো আপাতত দৃষ্টিত মই ভুল বুলি নাভাবো। কিন্তু এটা কথা মই বাৰে বাৰে মোৰ মনত আহিছিলে আৰু সেই কথাটো মই নিৰ্বাচনী সভাসমূহতো এক প্ৰকাৰ কৈছিলো যে 5টা সমষ্টিৰ ভিতৰতে বিহালীয়েই কিয়? আন কোনোবা এটা সমষ্টিতো তেওঁ 3 মাহ বাহৰ পাতিব পাৰিলেহেঁতেন। মই যিমান দূৰ অৱগত, কংগ্ৰেছ দলে প্ৰথমতে তেওঁক চিডলি সমষ্টিৰ দায়িত্ব দিছিল। তেওঁ নিজে আবেদন কৰি চিডলি সমষ্টিৰ পৰা বিহালী সমষ্টিত তেওঁ নিজৰ দায়িত্বভাৰ লৈছিলে। মই বাৰে বাৰে এটাই কথা মোৰ মনলৈ আহে, বিহালীত আমাৰ দলৰ প্ৰাৰ্থী আছিলে দিগন্ত ঘাটোৱাৰ, চাহ বাগিচাৰ এজন শ্ৰমিকৰ সন্তান আৰু দিগন্ত ঘাটোৱাৰৰ দেউতাক চাহ বাগিচাৰ এজন চকীদাৰ আছিল। চাহ বাগিচাৰ সম্প্ৰদায়ৰ চকীদাৰৰ ল'ৰা এজনক হৰুৱাবৰ কাৰণে এজন যদি ৰাজ সন্তানে 3 মাহ ধৰি কেম্প কৰে, 2 মাহ ধৰি কেম্প কৰে, কৰবাত নহয় কৰবাত মই তাত সামন্তবাদৰ গুণ পাওঁ। কৰবাত নহয় কৰবাত মই এনে প্ৰচেষ্টাৰ মাজেৰে চাহ বাগিচাৰ সমাজখনৰ প্ৰতি থকা তেওঁলোকৰ যি এক প্ৰকাৰ ক'ব গ'লে স্থায়ী যি ঘৃণা শব্দটো সংসদীয় নহ'ব, এটা স্থায়ী অৱহেলা, যি বহু দিনৰ পৰা অৱহেলাৰ মানসিকতা আছিল, তাক আকৌ এবাৰ প্ৰতিফলিত কৰে। আমি সকলোৱে জানো কংগ্ৰেছৰ দিনত চাহ বাগিচাসমূহত হাইস্কুল এখন প্ৰতিষ্ঠা কৰা হোৱা নাছিল। চাহ বাগিচাৰ শ্ৰমিকসকলক সদায় প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল। আমি ৰাতিৰ ভিতৰতে সমস্যাৰ সমাধান কৰিব নোৱাৰো, কিন্তু যোৱা ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ কাৰ্যকালৰ সময়ত আমি আন্তৰিকতাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে প্ৰচেষ্টা কৰিছো আৰু কৰবাত নহয় কৰবাত বাগিচাৰ ৰাইজে আমাক আদৰণিও জনাইছে। চাহ বাগিচাৰ ৰাইজৰ প্ৰতি থকা প্ৰচণ্ড অৱহেলা আৰু কৰবাত নহয় কৰবাত মানসিক বিতুষ্টিৰ বাবে 3 মাহকৈ চাহ বাগিচাৰ চকীদাৰৰ সন্তান এজনক কোনোবাই যদি হৰুৱাবলৈ কেম্প কৰে বা তাতেই বহি থাকে, মই নাভাবো সি সমাজখনলৈ কৰবাত নহয় কৰবাত ইতিবাচক বাৰ্তা পঠিয়াইছে বুলি। কংগ্ৰেছ দলৰ ই আন্তৰিক কথা, কিন্তু আমি বিহালীৰ বিজয়ৰ জৰিয়তে চাহ বাগিচাৰ চকীদাৰৰ সন্তান এজনক অসম বিধানসভালৈ আনিব পাৰি আমি আজি যথেষ্ট আনন্দিত আৰু বিহালীৰ ৰাইজকো মই ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত গভীৰ আস্থা পোষণ কৰাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছো। ব্ৰডকাষ্টত মই আপোনালোকক এটা সৰু ভিডিঅ' দেখুৱাব খুজিছো। ভিডিঅ'টো অলপ দেৰি আপোনালোকে চাওক। এই ভিডিঅ'টো হ'ল 2016 চনৰ 4 এপ্ৰিলৰ দিনা
চামুগুৰি সমষ্টিৰ মোৱামাৰী পঞ্চায়তত সংঘটিত হোৱা এটা ঘটনাৰ ভিডিঅ'। সেইদিনাখন আপোনালোকে ভিডিঅ'টোত ভাৰতীয় জনতা পাৰ্টিৰ পতাকা দেখা পাব। আৰু মই 2016 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ দলৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ চামুগুৰি সমষ্টিত প্ৰৱেশ কৰিছিলোঁ। মোৱামাৰী পঞ্চায়তত সেই সময়ৰ কংগ্ৰেছ দলৰ সদস্যসকলে এনেদৰে মোৰ ওপৰত আক্ৰমণ চলাইছিল আৰু এক প্ৰকাৰ জীৱন বান্ধি বুকুত বান্ধি আমি তাৰ পৰা ওলাই আহিছিলোঁ। 2016 চনৰ পিছত কেতিয়াও মই ভবা নাছিলোঁ যে চামুগুৰিৰ ৰাইজে মোক ন্যায় প্ৰদান কৰিব। আজি এই দিনটোত চামুগুৰিৰ ৰাইজে 4 এপ্ৰিল 2016 চনত ঘটা এই নিন্দনীয় ঘটনাটোক আকৌ এবাৰ গৰিহণা দিলে আৰু আপোনালোকে আপোনালোকৰ সন্তানক ন্যায় দিলে। মই শুনামতে মোৱামাৰী পঞ্চায়ততো আমি আজি যথেষ্ট ভোট পাবলৈ সক্ষম হৈছোঁ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া সেই সময়ৰ চামুগুৰি সমষ্টিৰ বিধায়ক আছিল। মোৰ লগত ঘটা এই ঘটনাৰ পিছত মই অন্ততঃ এটা ফোন আশা কৰিছিলোঁ যে মোৰ সমষ্টিত হোৱা এই ঘটনাটোৰ কাৰণে মই দুখিত। ৰাজনৈতিক জগতখনত আমাৰ পৰিয়ালসমূহৰ মাজত থকা নিবিড় সম্পৰ্কৰ বাবে এনে পৰম্পৰা বিদ্যমান আছিলে। যেতিয়া কোনোবাই এই পৰম্পৰাসমূহ বিদায় দিয়ে, ৰাইজে কৰবাত নহয় কৰবাত ন্যায় প্ৰদান কৰে। চামুগুৰি সমষ্টিৰ উপনিৰ্বাচনত যোৱাৰ দিনাখন মই ৰাইজক কৈছিলোঁ যে মই 25 তাৰিখৰ পিছত আপোনালোকৰ মাজত আকৌ আহিম। মই আকৌ এবাৰ কৈছোঁ, মই খুব সোনকালে আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম। যি কি নহওক, আজি পুনৰ এবাৰ অসমবাসী ৰাইজলৈ, ভাৰতবাসী ৰাইজলৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি দেখুওৱা অকুণ্ঠ মৰম আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ জনাইছোঁ। অসমৰ ৰাইজক আকৌ এবাৰ বিশ্বাস দিয়াব খুজিছোঁ যে মই কিমান কাম কৰিব পাৰিছোঁ নোৱাৰিছোঁ তাক মই নাজানো, কিন্তু প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত অসমবাসী ৰাইজৰ কল্যাণৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পৰা মই নিজক নিয়োগ কৰিছোঁ। আৰু হয়তো মোৰ মাজত থকা বহুতো যাক কয় এক প্ৰকাৰ শব্দটো মই ঠিক এনেদৰে ক'ম যে প্ৰত্যেকজন ব্যক্তিৰে কিছুমান সীমাবদ্ধতা থাকে। হয়তো মোৰ মাজতো এনে বহুত সীমাবদ্ধতা আছে, কিন্তু এই সীমাবদ্ধতাৰ মাজতো প্ৰতিটো ক্ষণ, প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত ৰাইজৰ বাবে মই কাম কৰাৰ বাবে চেষ্টা কৰিছোঁ আৰু অনাগত দিনতো এনেকে চেষ্টা কৰি গৈ থাকিম। আপোনালোকৰ আশীৰ্বাদ থাকিব আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে অসমক আমি জগত সভালৈ লৈ যাম। ঝাৰখণ্ডত যোৱা 4টা মাহত নিৰ্বাচনৰ বাবে যথেষ্ট জড়িত হৈ আছিলোঁ। झारखंड में बीते 4 महीना मैंने बिताया। भारतीय जनता पार्टी का एक कार्यकर्ता का रूप में पार्टी को मदद करने, पार्टी को साहस देने और पार्टी का कार्यकर्ता का साथ एक साथ चुनाव लड़ने के लिए हम लोगों ने भरपूर प्रयास किया। जो भी कारण हो, हम हमारा मकसद में कामयाब होने नहीं पाया, लेकिन इसका मतलब ये नहीं है कि हमें हमारा चेष्टा को छोड़ देना चाहिए। जब भी कोई काम में हम असफल होता हूं, वही आगे वाला दिन का सफलता का बुनियाद बन जाते हैं। मैं झारखंड का कार्यकर्ता को करीब से मैंने मेरा देखने का सौभाग्य हुआ।
झारखंड का जनताओं से खूब मिले। मैं आज भी समझता हूं कि घुसपैठियों का जो समस्या है वो आने वाला दिन में झारखंड को बहुत ज्यादा क्षति पहुंचाने वाला है। मैं झारखंड का सरकार को निवेदन करूंगा, आपका सरकार है, लेकिन घुसपैठियों को झारखंड से निकालना या कम से कम उनको शिनाख्त करना हमारे संविधान प्रदत्त जिम्मेदारी होते हैं। मेरा विश्वास है झारखंड का सरकार ये जिम्मेदारी का निर्वहन करेगा। भारतीय जनता पार्टी विधानसभा में विरोधी का भूमिका पालन करते हुए हम हमेशा ये इश्यू को विधानसभा में उठाते रहे। ये मैं सुने हुए विधायकों को मेरा ओर से निवेदन करूंगा। झारखंड में खूब सारे समय बिताए, कुछ मिशन में गए थे, सफल नहीं हुए, लेकिन आप लोगों का प्यार और मोहब्बत हमेशा मेरा याद रहेगा। और असम में आप लोग जब भी आते हो, अब हमेशा आप लोग याद कीजिए कि आपका कोई दोस्त असम में है। मैं पुनः एक बार आप लोगों को मेरा बहुत बहुत धन्यवाद ज्ञापन करता हूं। অহাকালি আমাৰ জাতীয় জীৱনৰ বাবে এটা মহৎ মহিয়ান দিন। অহাকালি লাচিত বৰফুকনৰ 402তম জন্ম দিৱস। আমি সকলোৱে মনত পেলাম আকৌ এবাৰ কি ধৰণে আমি লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী অতি সুন্দৰভাৱে পালন কৰিছিলো আৰু সমগ্ৰ দেশতে লাচিতৰ সাহস শৌৰ্যক আমি বিতৰণ কৰিবলৈ অসমৰ বুকুৰ পৰা ভাৰতবৰ্ষৰ বহল বুকুলৈ লৈ যাবলৈ সক্ষম হৈছিলো। মোৰ আজিও গৌৰৱেৰে সৈতে মনত পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিতৰ প্ৰতিমূৰ্তি হলঙা পাৰত উদ্বোধন কৰা সেই পবিত্ৰ ক্ষণটোৰ কথা। ই আমাৰ বাবে জাতীয় জীৱনৰ বাবে এক গৌৰৱৰ পল আছিল। লাচিত আমাৰ সাহস, লাচিত আমাৰ শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক। লাচিতে অসমীয়া জনতাৰ বীৰত্ব আৰু সাহসক প্ৰতিনিধিত্ব কৰে। অহাকালি দিনটো পুনৰ এবাৰ মই অসমবাসী ৰাইজক লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াবলৈ আহ্বান জনাম আৰু যিসকলে পাৰে নিজৰ ফেচবুকত বা নিজৰ টুইটাৰ বা নিজৰ হোৱাটছআপত অহাকালি প্ৰফাইল পিকচাৰত লাচিত বৰফুকনৰ প্ৰফাইল পিকচাৰ ৰাখিব পাৰি নেকি তাৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ মই সকলোকে আহ্বান জনালো। অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম। পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম। তাৰ পিছতেই মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি, সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম। আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম। আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে
তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম। এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম। এতিয়া কামৰ সময়, নিৰ্বাচনৰ সময় আমি পাৰ কৰিলোঁ আৰু এইকেইটা দিন আমি সকলোৱে চৰকাৰী কাম-কাজ, ৰাজহুৱা সেৱাত আমি ব্যস্ত ৰাখিম। অৱশ্যে ইয়াৰ মাজতে পঞ্চায়ত ইলেকশ্যনো আহিব আৰু তাৰ পিছত বিটিআৰৰ ইলেকশ্যনো আহিব। 25 চনটো কামৰ মাজে মাজে নিৰ্বাচনো হৈ থাকিব, কাৰণ 26ৰ নিৰ্বাচনৰ আগত আমি কেইবাটাও নিৰ্বাচন পাতিব লাগিব। ৰাভা হাছঙৰ নিৰ্বাচন, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। কিন্তু এইসমূহৰ মাজতো এই আটাইকেইটা নিৰ্বাচনত যিহেতু মোৰ ব্যক্তিগত ব্যস্ততা বহুত নাথাকিব, সেয়েহে এই সময়ছোৱাত